নিৰ্মাণ সমাপ্ত নহওঁতেই শিৱসাগৰত ভাগিল 18 কোটি টকীয়া দলং। শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ চিৰিপুৰীয়া ঘাটত দিখৌ নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি থকা এখন পকী দলঙৰ এটা অংশ সম্পূৰ্ণৰূপে বহি যোৱাৰ লগতে ধেনুভিৰীয়া হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ত্ৰিশুল এছ'চিয়েট নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে উত্তৰ পূব আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় 18 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছিল 160.94 মিটাৰ দৈৰ্ঘ্যৰ পকী দলংখন। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ আৰু মাত্ৰ অলপ বাকী থকাৰ অৱস্থাতেই দলংখনৰ এটা মূৰ বহি যোৱাৰ লগতে ধেনুভিৰীয়া হৈ পৰে। বিশেষকৈ দিখৌৰ জলস্তৰ বাঢ়ি অহাৰ লগে লগেই নিৰ্মীয়মান দলংখনৰ ৱাৰ্ডগাল কাঠৰ গাৰ্ডসমূহো নিমিষতে উটুৱাই নিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠানে আগতীয়াকৈ সঠিক পদক্ষেপ নোলোৱা আৰু নিম্নমানৰ কাম কৰাৰ বাবেই এই অৱস্থা হোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে উচিত তদন্তৰ দাবী উত্থাপন কৰিছে। চিৰিপুৰীয়াৰ পৰা আজানপীৰ দৰগাহলৈ সংযোগৰ যি স্থল আছিলে এই দিখৌ নদীৰ আচলতে এখন দলং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এই অঞ্চলটোৰ বাবে এটা উপহাৰ আছিলে। কিন্তু দেখা গৈছে যে যি ত্ৰিশুল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে নিবিদা লাভ কৰিলে, ইয়াৰ পিছত তেওঁলোকে বনাই গৈছে, বাৰে প্ৰতি ভাগি গৈছে, যোৱা নিশাও ভাগি তলত গোটেই অংশটো তললৈ বহি গৈছিলে। কিন্তু বৰ্তমান ভেকুৱাম দি এই যি অংশ মানুহৰ ৰাইজৰ চকুত নপৰাকৈ পুনৰ তুলি দিছে। এনেকুৱা ধৰণৰ কাণ্ড আগতো সংঘটিত হৈ আছে। সেয়ে আমি সদৌ টাইমছ তদন্তৰ তৰফৰ পৰা দাবী জনাইছোঁ যে এই ত্ৰিশুল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকক ব্লেক লিষ্টেড কৰিব লাগে। যদি তেনে নকৰে আচলতে পৰৱৰ্তী সময়ত যেতিয়া দলংখন সম্পূৰ্ণ কাৰ্যক্ষম হ'ব, মানুহ যেতিয়া অহা যোৱা কৰিব, তেতিয়া কিন্তু ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আৰু ইয়াৰ লগতে এই যি আপোনাৰ 2 নম্বৰী কাৰবাৰ কৰিছে, নিম্ন মানদণ্ডৰ কাম কৰাত যি হাত উজান দিছে, যি বিভাগীয় আচলতে বিষয়া কৰ্মচাৰী আছে, অভিযন্তা আছে, তেওঁলোকৰ বিৰুদ্ধে আচলতে আইনমূলক ব্যৱস্থা আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়া আমি সদৌ টাইমছ তদন্তৰ তৰফৰ পৰা দাবী জনাইছোঁ। যিখন চিৰিপুৰীয়া দলং আচলতে এতিয়া বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ হৈছে, ভাগি উৱলি গৈছে কালি পৰহি, সেই চিৰিপুৰীয়া দলংখনক লৈ আচলতে এটা বৃহত্তৰ অঞ্চল কোঁৱৰপুৰ নগতানী মৌজাৰ এটা বৃহত্তৰ অঞ্চলৰ মানুহৰ আশা ভৰসাৰ ফল, যোগাযোগৰ সংযোগস্থলী, সেই দলংখনক লৈ মানুহে আশা কৰি আছে। সেই দলংখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আধাৰশিলা কৰি থৈ গৈছিলে। সেই দলংখন ত্ৰিশুল নামতে প্ৰতিষ্ঠানটোৱে পাই ইমানেই নিম্ন মানদণ্ডৰভাৱে কাম কৰিছে, কেইবাবাৰো আচলতে ভাগি সেই দলংখন উৱলি গৈছে, কেইবাবাৰো ভাগি তাৰ যিখিনি কংক্ৰিট সেইখিনি পানীত পৰি গৈছে। তথাপিতো কিন্তু বিভাগীয় কৰ্তৃপক্ষসকলৰ আজিলৈকে গা লৰা নাই। ইমান নিম্ন মানদণ্ডে কাম কৰা সেই ত্ৰিশুল নামৰ প্ৰতিষ্ঠানটোৰ ওপৰত আচলতে আমি বিভাগীয় তদন্তৰ ব্যৱস্থা কৰিব লাগে বুলি ভাবোঁ। আৰু যিসকল ইঞ্জিনিয়াৰ আছে, যিসকল বিষয়া আছে, তেখেতসকলৰ ওপৰত আচলতে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। কাৰণ এই দলংখন যদি এনেধৰণে নিৰ্মাণ হয়, তাৰ আয়ুস ৰেখাৰ ওপৰত আচলতে ভৱিষ্যতৰ প্ৰশ্ন উঠাৰ সম্ভাৱনা আছে। তেনেকুৱা বহু ধৰণৰ আনুষংগিক কথা আহিছে, এনেকৈ দলংখন বনালে কিমান দিন যাব, এনেকুৱা কিছুমান কথা বহুত আহিছে। গতিকে এনেকুৱা কথাবিলাকক আচলতে আমি সমালোচনা কৰিছোঁ, সদৌ টাইমছ গৰিহণা দিছোঁ যে অতি সোনকালে দলংখনৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠান, ইঞ্জিনিয়াৰ, বিষয়াসকলৰ ওপৰত তদন্ত হ'ব লাগে। পাৰিলে বেন কৰিব লাগে তেখেতসকলক। নতুন নিবিদা দি আচলতে সেই দলংখন এটা বহু বৃহত্তৰ অঞ্চলৰ আশা ভৰসাৰ স্থল, জনসংযোগৰ এটা স্থল, সেই দলংখনৰ নিৰ্মাণ কাৰ্য নতুন পাৰিলে কোনোবা বেলেগ প্ৰতিষ্ঠানক দি সেই দলংখনৰ উন্নত মানদণ্ডৰভাৱে নিৰ্মাণ কৰিব লাগে বুলি আমি ভাবোঁ। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।